নিজৰ আপোন ঘৰ আপোন পৰিয়াল এৰি বহিৰাজ্যত কৰ্মৰত হৈ আছে কোকৰাঝাৰ জিলাৰ বিভিন্ন অঞ্চলৰ এই যুৱকসকল। নিজৰ ৰাজ্যখনত কৰ্মসংস্থাপন বিচাৰি নাপাই দেশৰ বিভিন্ন প্ৰান্তত কৰ্মসংস্থাপন বিচাৰি গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ যুৱকসকল। নিজৰ ৰাজ্যখনত কৰ্মসংস্থাপন নাই, আছে কেৱল আৰু কেৱল সাম্প্ৰদায়িকতাবাদ। এই সকলোবোৰৰ পৰা মুক্ত হৈ বহু দূৰত অৱস্থান কৰি দেশৰ বিভিন্ন ৰাজ্যত নিজ কৰ্ম বিচাৰি পাইছে যুৱকসকলে। এয়া চাওক তাৰ এই দৃশ্য। रात के टाइम में ठीक है। आप लोग कहाँ से आए काम करने के लिए? हम आया है आसाम स्टेट विलेज हेकरपाड़ा डिस्ट्रिक्ट कोकराझार बीटीसी ओकम। और भाई आप लोग आसाम कोकराझार सब एक ही गांव का है? है। चलो ठीक है। गांव अलग अलग है, सिटी एक ही है, जिला एक ही है हमारा। ओ ये तो मैं ना जानो दे। ओ सर আসসালামু আলাইকুম। আপোনালোকে ক'ৰ পৰা আহিছে? কোকৰাঝাৰ আসাম গুৱাহাটী। ক'ত আহিছে এইটো জেগাৰ নামটো হ'ল আপোনাৰ ষ্টেট হ'ল গুজৰাট আৰু জিলা হ'ল আপোনাৰ ভৰুচ, জেগাৰ নামটো হ'ল দহেজ। আৰু এইটো হয় আপোনালোকৰ কামটো চাই লওক আপোনালোকে। সেই কামটো হ'ল একেলগে কি 200 কোটি টকাৰ কাম পাইছে। এই মানুহকেইটা কামত আহিছে বাহিৰৰ পৰা। আপোনালোকৰ যদি কোনোবা আহিব খোজে তেনেহ'লে আহিব পাব, ইয়াত কাম কৰিব। একদম দিনে ৰাতে কাম চলিব, কণ্টিনিউ ৰাত দিন 24 ঘণ্টা। আপোনালোকে য'তে থাকক না কেন যোগাযোগ কৰিলে হ'ব।